নমস্কাৰ বন্ধু বান্ধৱীসকল, ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী মাতাই কিয় ভগৱান বিষ্ণুৰ ভৰি পিটিকি থাকে সেই সম্পৰ্কে জানো আহক। আপোনালোকে নিশ্চয় মন কৰিছে, ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী মাতাই সকলো সময়তে ভগৱান বিষ্ণুৰ চৰণ যুগল পিটিকি থাকে। বহুতেই হয়তো ভাবে নাৰীৰ স্থান সদায় পুৰুষৰ তলত, সেয়েহে লক্ষ্মী মাতাই ভগৱান বিষ্ণুৰ চৰণ যুগল মালিচ কৰি থাকে। কিন্তু প্ৰকৃত সত্যটো অন্যহে। ইয়াৰ আঁৰত আছে বেলেগ এটি কাহিনী। শাস্ত্ৰত কোৱা হৈছে, মহিলাৰ হাতত দেৱগুৰু বৃহস্পতিয়ে বাস কৰে, অন্যহাতে পুৰুষৰ ভৰিত দৈত্যসকলৰ গুৰু শুক্ৰাচাৰ্যই বাস কৰে। আৰু যেতিয়াই কোনো মহিলাই পুৰুষৰ ভৰি পিটিকি থাকে, তেতিয়া দেৱ আৰু দানৱৰ মিলন ঘটে। ইয়াৰ ফলশ্ৰুতিত সেই পৰিয়ালটোলৈ ধনৰ সোঁত ববলৈ আৰম্ভ কৰে। ইয়াৰ উপৰিও অন্য এটি কাহিনীও আছে। এটি পৌৰাণিক আখ্যানৰ মতে, লক্ষ্মী মাতাৰ এগৰাকী ভগ্নী আছিল। নাম আছিল অলক্ষ্মী। চেহেৰা আছিল কিমাকাৰ, অতি ভয়ংকৰ, আৰু লক্ষ্মী মাতাক সকলো সময়তে হিংসা কৰিছিল। অতিষ্ঠ হৈ লক্ষ্মী মাতাই ভগ্নী অলক্ষ্মীক শাপ দিলে, তুমি য'তেই থাকিবা তাতেই হিংসা, অসূয়া, অশান্তিৰ সৃষ্টি হ'ব, আৰু সদায় লক্ষ্মী মাতাৰ পৰা দূৰত থাকিব ক'লে। ইয়াৰ পিছৰ পৰাই মাতা লক্ষ্মীয়ে ভগৱান বিষ্ণুৰ চৰণ যুগলৰ কাষত বহি আৱৰ্জনা আদিবোৰ পৰিষ্কাৰ কৰি ৰাখিব ধৰিলে, যাতে কোনো কাৰণতে অলক্ষ্মী ভগৱান বিষ্ণুৰ কাষ চাপিব নোৱাৰে।